মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱাটো ভিডিঅ'ত ত্ৰিগোণমিতি অধ্যায়টোৰ আধাৰত যিটো 8.2 প্ৰশ্নাৱলী 8.2 আছিল তাৰ 1 নম্বৰৰ যিকেইটা অংক আছিল সেইকেইটা আমি কৰিলো, অতি সহজভাৱে কৰি ললো। এতিয়া আকৌ 2 নম্বৰৰ পৰা যিখিনি বাকি থকা অংকখিনি আছে আহচোন আমি এইখিনি অতি সহজভাৱে সমাধান কৰো। এটা 2 নম্বৰৰ অংকবিলাকত কি দিছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমি ইয়াত মুখস্থ কৰি অংকবোৰ কৰিব নাযাওঁ, কাৰণ তোমালোকে জানাই যে তোমালোকৰ ইতিমধ্যে OMR ৰ আন্ডাৰত অৰ্থাৎ MCQ কেইটা আহিব 45টা আহিব। এই 45টাৰ আমি কিমান মনত ৰাখিম, নহয় না? কিন্তু যদি আমি বুজি বুজি অংকবিলাক কৰোঁ তেতিয়া অতি সহজে আমি ইয়াৰ উত্তৰবিলাক উলিয়াব পাৰিম। এতিয়া চোৱা 2 1030 অৰ্থাৎ 2 into 1030 ৰ মান আমি জানো কিমান 1/√3 হয় না? আকৌ 1 plus 10 square 30 10 square 30 মানে কি হ'ব 1030 ৰ মান হল 1/√3 তাক কি কৰি দিম আমি হোল স্কয়াৰ কৰি দিম। এতিয়া চোৱা ওপৰত কি হ'ব 2 into 1 কি হৈ যাব 2, তলত কি থাকিব √3। আকৌ ইয়াত যদি চাবলৈ যোৱা 1 plus 1 square মানে কি হৈ যাব 1 √3 হোল স্কয়াৰ মানে কি হৈ যাব ৰুটডাল উঠি যাব কিমান পাম আমি 3 পাম। এতিয়া ওপৰত থাকিল 2/√3 তলত থাকিল 3, ইয়াৰ তলৰে একনে মানে 1 আছে 1 আৰু 3 অৰ্থাৎ 1 আৰু 3 লসাগু হ'ব 3। গতিকে 1 এৰে 3 3 বা 3 into 1 ওপৰত হ'ব 3 প্লাস 3 ৰে 3 একবাৰ যাব 1 1 গুণ কি হৈ যাব 1 হৈ যাব। এটা এইখিনি আমি এইফালে কৰিলে কি পাম 2/√3 by 3 plus 1 4/3। এতিয়া এইখিনি কি কৰি দিছে আমি হৰণ কৰা আছে। ইয়াক তোমালোকক যদি দেখুৱাই দিব লাগে দেখুৱাই দিও 2/√3 হৰণৰ ঠাইত আমি পূৰণ দিলে কি হ'ব এইটো হৰণ হৈ আছে মাত্ৰ হ'ব লাগিছিল হৰণ চিন নিদি আমি কি দিলো পূৰণ চিন। আমি জানো যে পূৰণ চিন দিয়াৰ লগে লগে সংখ্যাটো কি হৈ যাব ওলটি যাব। 2 ৰে 4 কেইবাৰ যাব দুবাৰ যাব। আৰু এই আমি এটা কথা জানো যে এই 3 টোক আমি কি কৰিব পাৰো তোমালোকক বুজাৰ অৰ্থে মই আৰু এক লাইন আমি কৰি দিলো যে এইটো 3 পাইছো না 3 টোক আমি কি কৰি দিম 3 into 3 √3 into 3 কৰিলে এই দুটা পূৰণ কৰিলে আমি কিমান পাম 3 পাম। আৰু তলত কি আছে √3 আৰু কি আছে 2 আছে হয় না 2√3 আছে। গতিকে এই √3 কাটি দিলে ওপৰত থাকিব √3 তলত থাকিব 2। এটা √3/2 আমি মান জানো √3/2 আমাৰ কাৰ মান sin 60 ৰ মান। গতিকে এনসারটো কি পাম আমি এনসারটো পাম আমি sin 60 ডিগ্ৰী। প্ৰথম এনসারটো আমি পাই গলো। এতিয়া আমি 2 নম্বৰ অংকটো চাবলৈ যাম। 2 নম্বৰটো চাবলৈ গলে কি দিছে ইয়াত 1 minus 10 square 45 degree by 1 plus 10 square 45 degree। আমি জানো নহয় যে 10 45 ৰ মানটো কি 10 45 ৰ মানটো হল 1, গতিকে স্কয়াৰ থাকিলে 1 স্কয়াৰ হলে 1 হৈ যাব। আকৌ 1 প্লাস ইয়াতো কি দিয়া আছে 10 square 45 degree 10 45 ৰ মান 1, গতিকে স্কয়াৰ কৰি দিলে 1 স্কয়াৰ হলে 1 হৈ যাব। এতিয়া ওপৰত আছে 1 minus 1 এতিয়া আমি কি পাম 0। আকৌ তলত আছে 1 plus 1 আমি কি পাম 2 আৰু ওপৰত যদি 0 থাকে তলত যি থাকিলে তাৰ মান সদায় কি পাম 0 পাম। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব বি টো হ'ব। তাৰ 3 নম্বৰটো চোৱা sin 2a সমান 2 sin a সত্য হ'ব যেতিয়া এৰ মান কিবা এটা আমি পাব লাগিব। এই চাৰিটাৰ ভিতৰত কোনোবা এটা হলে এই দুটা সাইডটো আমাৰ সমান হ'ব। এটা আমি নাজানো, গতিকে আমি ধৰি লম যে এই ইকুৱেলটো আমি কি ধৰি ললো এনে ধৰি ললো এর মান কি ধৰিলো 0 ডিগ্ৰী ধৰিলো। এটাকে কি পাম এইফালে আছে sin 2a আৰু এইফালে আছে 2 sin a। এটা চোৱা আমি 0 ধৰিলো নহয়, গতিকে sin 2 0 ডিগ্ৰী হয় না। আৰু এইফালে কি আছে 2 sin a ঠাইত আমি কি পাম 0 ডিগ্ৰী। এতিয়া চোৱা 2 into 0 is equal to কি পাম 0 পাম, গতিকে sin 0 ডিগ্ৰী। আৰু এইফালেও কি পাম 2 into sin 0 ডিগ্ৰী। এইটো সাইড একে ৰাখিলো তোমালোকৰ বাবে এটা লাইন আমি কি কৰি দিলো বহলাই দিলো। এটা sin 0 ডিগ্ৰীৰ মান আমি কি পাও sin 0 ডিগ্ৰীৰ মান পাও আমি 0। আকৌ 2 into sin 0 ডিগ্ৰীৰ মান আমি কি মান পাম 0। গতিকে এইফালেও পালো 0 এইফালেও পালো 0। এটা কি মান ধৰোতে দুয়োফালে 0 পালো সমান পালো যেতিয়া আমি এর মান 0 ধৰিছিলো। এইটো হল আমাৰ
সমাধান 4 নম্বৰ অংকটো তাত দিছে 2 1030 বাই 1 মাইনাছ 10 স্কোয়ার 30 এতিয়া আমি কৰি চাও যে আমি 2 ইনটু 1030 এর মান জানো আমি 1 বাই √3 আকৌ 1 মাইনাছ 10 স্কোয়ার 30 1030 এর মান যদি জানো 1 বাই √3 তাক আমি কি কৰি দিব লাগিব স্কোয়ার কৰি দিব লাগিব দিলে এটা চোৱা 2 ইনটু 1 অপৰক অপৰ কি আছে 2 হ'ব আকৌ তলত কি আছে √3 আছে ইয়াত যদি চাব যাও 1 মাইনাছ 1 স্কোয়ার মানে কি হৈ যাব 1 তলত আছে √3 স্কোয়ার হলে কি হৈ যাব 3 হৈ যাব অৰ্থাৎ বৰ্গমূল চিহ্ন উঠি যায় আমি তো পাই আহিছো ইতিমধ্যে এটা এইফালে যদি চাবলৈ যাও ইয়াত কি পালো 2 বাই √3 আকৌ তল পিনে পালো এতিয়া চোৱা ইয়াৰ তলৰ পিনে একনে মানে এটা কি আছে 1 কৰি 3 আৰু 1 লসাগু কি হ'ব 3 হ'ব 1 ৰে 3 কেইবাৰ যাব 3 বাৰ যাব মাজত আছে বিয়োগ চিহ্ন 3 ৰে এই 3 কেইবাৰ যাব এবাৰ 1 গুণ কি হ'ব 1 হ'ব সমান চিহ্ন ওপৰত আহিব ইয়াত আহিব এতিয়া চোৱা কি হৈ গল 2 বাই √3 বাই 3 এর এক গলে কিমান থাকিব 2 তলত কি থাকিব কিমান 3 থাকিব এতিয়া চোৱা এই বস্তুখিনি কি হৈছে হৰণৰ ঠাইত যদি আমি পূৰণ চিহ্ন বহুৱাই দিও তলৰ সংখ্যাখিনি ভগ্নাংশখিনি কি হৈ যাব উলটি যাব এনেকুৱা হৈ যাব অৰ্থাৎ এইটো কি গল কেনসেল গৈ আমি কি পাম এফালে লিখিম এইবাৰ ওপৰত কি পালো ওপৰত পালো 3 আৰু তলত পালো √3 পালো হয় নে নহয় এতিয়া ওপৰত 3 টো জানোই আমি 3 টো ভাঙিব পাৰো √3 ইনটু √3 অৰ্থাৎ √3 লগ লাগিলে 3 হ'ব তলত আছে √3 এতিয়া এই √3 আৰু এই √3 কটাকটি গলে আমি কিমান পালো √3 পালো এতিয়া √3 পালে আমাক ইয়াত মান দিছে cos 60 দিছে sin 60 দিছে tan 60 দিছে আৰু sin 30 দিছে আমি জানো যেতিয়া √3 টো পাম আমি তেতিয়াই জানো যে এইটো হ'ব tan 60 এর মান ইয়াত কি দিছে 3 নম্বৰৰ প্ৰথম অংকটো যে যদি tan a plus b is equal to √3 আকৌ tan into a minus b equal to 1 by √3 অর্থাৎ কি দিছে যে a plus b টো 0 ডিগ্রি করে ডাঙৰ হ'ব আকৌ 90 ডিগ্রি করে হয়তো সৰু হ'ব নয়তো 90 ডিগ্রি সমান হ'ব পাৰিব আকৌ a এর মানটো কিন্তু b এর মানতকৈ ডাঙৰ হ'ব লাগিব এইখিনি আমাক শৰ্ত ধৰি দিছে তেতিয়াহলে আমাক কাৰ মান উলিয়াব দিছে a আৰু b এর মান উলিয়াব দিছে অতি সহজ ইয়াত দিছে নহয় যে যেহেতু ইয়াত কি দিছে যে tan a plus b equal to √3 এইটো তোমালোকে একদম চিন্তা কৰিব নালাগে আমি কেনেকৈ কৰিম চাবা এই √3 টো আমি জানো নহয় tan কিবা এটা ডিগ্ৰী tan কোনোবা ডিগ্ৰীৰ মান কি হয় √3 হয় এতিয়া আমি জানো যে tan 60 এর মান tan 60 ডিগ্ৰীৰ মান কি হৈ যায় √3 হৈ যায় এটা এইফালেও tan আছে এইফালেও tan আছে দুয়োফালৰ tan কেনসেল যোৱা বুলি ধৰা হৰিলে এইফালে থাকিব a plus b আকৌ tan গলে এইফালে থাকিব 60 ডিগ্ৰী এইটোক আমি 1 নম্বৰ বুলি আমি এটা দিলো আকৌ দিছে আকৌ কি দিছে যে tan a minus b equal to 1 by √3 হয় নাই এতিয়া চোৱা আকৌ আমি জানো 1 by √3 টো tan কোনোবাৰ মান তালিকাত পৰাটো জানো tan কিবাহৰ মান আমি 1 by √3 এটা tan কিহৰ মান 1 by √3 আমি জানো নহয় যে tan 30 ডিগ্ৰীৰ মান 1 by √3 tan কেনসেল যোৱা বুলি ধৰা দেখালে গলে এইফালে থাকিব a minus b আকৌ এইফালে থাকিব 30 ডিগ্ৰী পালোনে এইটো দিয়া 2 নম্বৰ তোমালোকে নিশ্চয় এইখিনি পালা এতিয়া আমি এই পিনে কৰি লম বাকি থকাখিনি এতিয়া চোৱা আমি যদি 1 নম্বৰৰ পৰা 2 নম্বৰটো আমি বিয়োগ কৰি দিও এটা কি কৰি দিম 1 minus 2 কৰি 1 ৰ পৰা 2 টো বিয়োগ কৰি দিম তেতিয়া কি পাম এই সাইডৰ পৰা এই সাইডৰ বা এই সাইড একে মানে সমানখিনি ইবাৰ এইফালে যিফালে বাওফালে আছে লেফট হ্যান্ড সাইড আছে এইখিনি বিয়োগ হ'ব আকৌ রাইট হ্যান্ড সাইডৰ কাৰণে সমান চিহ্নত সেইফালে বিয়োগ হ'ব অৰ্থাৎ a plus b minus এইটো a minus b আকৌ এইফালৰ পৰা এইফালটো বিয়োগ হ'ব অৰ্থাৎ 60 ডিগ্ৰী minus 30 ডিগ্ৰী এতিয়া চোৱা a plus b
ইয়াত মাইনাস আছে নহয়, মাইনাসে প্লাসে কি হৈ যাব মাইনাস a, মাইনাসে কি হৈ যাব প্লাস b ইকুয়াল টু 60 পৰা 30 গলে আমি কিমান পাম 30 ডিগ্ৰী পাম। পামনে নিশ্চয় বুজি পাইছা। এতিয়া চোৱা এইটো মাইনাসে আৰু এইটো প্লাসে দুটা কাট খাই গল বুলি ধৰা, আমি কি পালো বি কেইটা পালো এটা দুটা, অৰ্থাৎ দুটা বি পালো, সমান আমি কিমান পালো 30 ডিগ্ৰী পালো নে। এতিয়া বিৰ সৈতে দুইটো পূৰণ হৈ আছে, এইফালে গলে কি হৈ যাব হৰণ হৈ যাব, অৰ্থাৎ দুইৰে কাটিলে বিৰ মানটো আমি কিমান পাম 15 ডিগ্ৰী। এতিয়া বিৰ মানটো আমি কৰবাত বহাই দিওঁ, এতিয়াকে বিৰ মান এই 1 নম্বৰ যেটো আছে তাত আমি বহাই দিওঁ, বিৰ মান 1 বহুৱাই তোমালোকে এইটো লিখি লোৱাচোন যে a প্লাস b ইকুয়াল টু আমি কিমান পাইছো 60 ডিগ্ৰী পাইছো নে নাই। এতিয়া বিৰ সাইড আমি বিৰ মান বহুৱাই দিম, a প্লাস বিৰ মান কিমান পাইছো 15 ডিগ্ৰী পাইছো নহয় নে। এইফালে আমি কিমান পাম 60 ডিগ্ৰী। এতিয়া চোৱা 15 ডিগ্ৰী টু এইফালে প্লাস হৈ আছে, এইফালে গলে কি হৈ যাব মাইনাস হৈ যাব, 60 পৰা 15 গলে এই সমান আমি কিমান পাম 45 ডিগ্ৰী। এতিয়া হইছিল না এর বির মান উলিয়া, এটাকে এর মান 45 ডিগ্ৰী আৰু বিৰ মান কিমান পালো আমি 15 ডিগ্ৰী। sin x plus y is equal to দিছে আমাক 1, আকৌ cos x minus y is equal to দিছে √3/2, আৰু শর্ত কি দিছে যত x ৰ মানটো কিন্তু y কৈ ডাঙৰ হ'ব, যেটো এনসার পাম আমি তাত x ৰ মানটো y কৈ ডাঙৰ হ'ব লাগিব। আকৌ x plus y যেটো মান পাম সেইটো 0 ডিগ্ৰীত কৈ ডাঙৰ হ'ব নহলে 0 ডিগ্ৰীৰ সমান হ'ব পাৰিব, বা 90 ডিগ্ৰীত কৈ সৰু হ'ব, বা 90 ডিগ্ৰীৰ সমান হ'ব পাৰিব। এইখিনি আমাক শর্ত ধৰি দিছে। আগৰ অংকটো আৰু এই অংকটো প্ৰায় একে। এটা কি দিছে ইয়াত sin x plus y is equal to আমাক কিমান দিছে 1। আমি জানো নহয় যে 1 to sin ৰ এটা মান, sin কিমান ডিগ্ৰীৰ মান যে sin 90 ডিগ্ৰীৰ মান 1। দুয়োফালে sin উঠি যোৱা বুলি ধৰা, x plus y is equal to আমি কিমান পালো 90 ডিগ্ৰী। এটো দিয়া 1 নম্বৰ, অৰ্থাৎ ৰোমানেৰে দিয়া 1 নম্বৰ। আকৌ এটা দিছে নহয়, আকৌ কি দিছে cos x minus y is equal to কি দিছে √3/2 হয়নে। আমি জানো নহয় cos x minus y √3/2 কাৰ মান cos 30 ৰ মান, cos 30 ৰ মান আমি জানো √3/2। দুয়োফালে cos cos যোৱা বুলি ধৰা কি পাম x minus y equal to আমি কিমান পাম 30 ডিগ্ৰী। এইটোত তুমি আলোকে 2 নম্বৰ দি লোৱা, দিলো বাকিখিনি অংক আমি এইফালে কৰিম। চোৱা এতিয়া 1 নম্বৰৰ পৰা 2 নম্বৰটো আমি বিয়োগ কৰি দিম, 1 minus 2 কৰি লওঁ, 1 minus 2 কৰি তেতিয়া বুজাই দিলো নহয়, লেফট হ্যান্ড সাইডৰ খিনি লেফট হ্যান্ড সাইডে বিয়োগ দিম আৰু ৰাইট হ্যান্ড সাইডৰ খিনি ৰাইট হ্যান্ড সাইডে আমি বিয়োগ দিম। অৰ্থাৎ লেফট হ্যান্ড সাইডৰ খিনি কি আছে x plus y ৰ পৰা x minus y টো বিয়োগ দিব লাগিব, x plus y minus x minus y, অৰ্থাৎ এইখিনি পৰা এইখিনি বিয়োগ দিব লাগিল, আকৌ এইখিনি পৰা এইখিনি বিয়োগ দিব লাগিল, সমান অৰ্থাৎ ইকুৱেল 90 ডিগ্ৰী minus 30 ডিগ্ৰী। এতিয়া চোৱা x plus y ইয়াত প্লাস আছে কোনে মানে প্লাসে মাইনাসে কি হৈ যাব মাইনাস, ইয়াত মাইনাসে মাইনাসে কি হৈ যাব প্লাস, 90 পৰা 30 গলে আমি পাম 60 ডিগ্ৰী। চোৱা এতিয়া প্লাস x আৰু মাইনাস x কেনসেল হ'ল, গলে y দুটা পালো, অৰ্থাৎ twice y ইকুৱেল টু আমি কিমান পালো 60 ডিগ্ৰী পালো নে। y ৰ লগত আমাৰ 2 টো অৰ্থাৎ 2 টো পূৰণ হৈ আছিল, এইফালে গলে হৈ যাব হৰণ, অৰ্থাৎ 2 ৰে 60 ডিগ্ৰী হৰণ কৰিলে আমি কি পাম 30 ডিগ্ৰী, অৰ্থাৎ y ৰ মানটো আমি পাই গলো। এতিয়া কি কৰিম, এতিয়াকে y ৰ মান 1 নম্বৰ সমীকৰণত বহাই দিম, একত বহুৱাই আমি একত কি পাই আহিছো এতিয়ালৈকে যে x plus y ইকুৱেল টু পাইছো 90 ডিগ্ৰী হয়নে। এতিয়া কি কৰিম, ইয়াত y ৰ মানটো বহাই দিম, y ৰ মান আমি কিমান পাইছো 30 ডিগ্ৰী পাইছো, আৰু এইফালে আছে 90 ডিগ্ৰী, গতিকে x ৰ লগত 30 ডিগ্ৰীটো যোগ হৈ আছে, এইফালে গলে কি হৈ যাব বিয়োগ হৈ যাব, অৰ্থাৎ x ৰ মানটো আমি কিমান পালো 60 ডিগ্ৰী। এতিয়া তোমালোকে চোৱা x ৰ মানটো y কৈ ডাঙৰ হ'ব, হল নে x ৰ মানটো y কৈ ডাঙৰ,
দ্বিতীয়টো মিলিছে নে চোৱা x প্লাছ y ৰ মানটো 90 ডিগ্ৰীতকৈ সৰু হ'ব বা 90 ডিগ্ৰী সমান হ'ব হ'ল নে 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী 90 ডিগ্ৰী হ'ল নে 90 ডিগ্ৰী সমান হ'ল আকৌ 0 ডিগ্ৰীত কৰি ডাঙৰ হ'ব নহ'লে সমান হ'ব আমি পাইছো যে 0 ডিগ্ৰীত কৰি ডাঙৰ হৈছে এটাকে x ৰ মান 60 ডিগ্ৰী আকৌ y ৰ মান 30 ডিগ্ৰী নম্বৰৰ সত্য নে অসত্য কোৱা ইয়াৰ প্ৰথম প্ৰশ্নটো কি দিছে sin a plus b এটো কাৰ সমান বুলি হয় নে নহয় আমাক চাব দিছে sin a plus sin b এই দুটা সাইড আমাক সমান হয় নে নহয় ধৰিব দিছে আমি প্ৰথমতে এটা কাম কৰো দিয়া যে a কোণৰ মান আৰু b কোণৰ মান ধৰি লও ধৰা হল আমি ধৰি ললো a কোণটোৰ মান ধৰি ললো 30 ডিগ্ৰী এর মান আকৌ b এর বাবে মান ধৰি ললো আমি 60 ডিগ্ৰী ধৰি ললো এতিয়া আমি কি কৰিম এই লেফট হ্যান্ড সাইডটো লিখি লও হয় না LHS অর্থাৎ লেফট হ্যান্ড সাইড কি দিছে লেফট হ্যান্ড সাইডটো sin a plus b অর্থাৎ sin a এর মান কিমান পাইছো 30 ডিগ্ৰী আকৌ b এর মান কিমান পাইছো 60 ডিগ্ৰী গতিকে sin 60 ডিগ্ৰী 30 ডিগ্ৰী প্লাস 60 ডিগ্ৰী সমান 90 ডিগ্ৰী আমি পালো sin 90 ডিগ্ৰীৰ মান পালো আমি 1 আকৌ ইফালে ধৰিলো আমি রাইট হ্যান্ড সাইডত কি দিছে sin a plus sin b অর্থাৎ sin a মানে কি ধৰিব পাৰিম আমি এর মান ধৰিলে 30 ডিগ্ৰী গতিকে কি পাম 30 ডিগ্ৰী sin b এর মানটো আমি কিমান পাম 60 ডিগ্ৰী এতিয়া sin 30 ডিগ্ৰীৰ মান আমি কিমান পাম হাফ sin 30 ডিগ্ৰী হাফ পালো sin 60 ডিগ্ৰীৰ মান আমি কিমান পাম √3/2 এতিয়া যদি চাবলৈ যাও 2 আৰু 2 আমি হৰ হিচাপে কি পাম 2 পাম এই 2 ৰে এই 2 এবাৰ যাব 1 গুণ 1 হ'ব এই 2 ৰে এই 2 এবাৰ যাব √3 * 1 = কিমান পাম √3 1 + √3/3 পালো 2 পালো এতিয়া চোৱা এইটো সাইড আৰু এইটো সাইড সমান হৈছে নেকি নাই হোৱা নহয় এতিয়াকে আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো আমাৰ সমান নহয় বুলি আমি ক'ব পাৰিলো এতিয়া চোৱা এই দুটা সাইড আমাক সমান বুলি কৈছে আমি কম নেকি সমান বুলি নহয় এতিয়াকে আমি উত্তৰটো কি পাম এনসার পাম অসত্য যে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় এটা এই কাৰণে আমি তালিকাখন ইয়াত আঁকি দিছো যে তোমালোকে যিহেতু দেখুৱাই দিব লাগিব অৰ্থাৎ প্ৰমাণ কৰিব দিয়া যদি তালিকাখনটো লাগিব আৰু তোমালোকক বুজি পোৱাৰ সুবিধাৰ কাৰণে মই তালিকাখন দি লৈছো ইয়াত চোৱা sin থিটাৰ মান অৰ্থাৎ এইটো যদি sin থিটা হয় sin থিটাৰ মান অৰ্থাৎ sin বুলি ধৰিলে বা ইয়াত থিটাটো দিব পৰা থিটাৰ মান যেতিয়া 0 ডিগ্ৰী ইয়াৰ মান পাম 0 30 ডিগ্ৰীৰ মান পালে হাফ আকৌ যাই গৈ 90 ডিগ্ৰীৰ মান পাব লাহে লাহে থিটাৰ মান যিমানে বাঢ়ি গৈ আছে সিমানে কি হৈ গৈছে সাইনৰ মানটো অৰ্থাৎ sin থিটাৰ মান বাঢ়ি গৈ আছে যেতিয়া আমাৰ থিটাৰ মানটো কি হৈ গৈ আছে বাঢ়ি গৈ আছে এইবিলাক কোন তাৰ মানে এইবিলাক কোণৰ মান হয় না এতিয়া আমি কি ক'ব পাৰিম যে সত্য এটো কি বুলি ক'ব পাৰিম সত্য কাৰণ থিটাৰ মান বাঢ়ি গলে sin থিটাৰ মানো বাঢ়ি গৈ থাকে এটো লিখিব পাৰিম আৰু তালিকাখন চালে গম পাই যে 0 ডিগ্ৰী 0 যদি পাও 90 ডিগ্ৰী 1 পাম দেখিলে 0 ডিগ্ৰী 0 30 ডিগ্ৰী হাফ 45 ডিগ্ৰী 1/2 60 ডিগ্ৰী √3/2 গতিকে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে গতিকে এইটো কি হৈ যাব সত্য 3 নম্বৰটো চোৱা ইয়াত কৈছে কি cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় এটো দেখিলে গম পাই চোৱাচোন যে এইটো থিটাৰ মান কোণৰ মানটো বাঢ়ি গৈছে cos 0 ডিগ্ৰী যেতিয়া পাম 1 30 ডিগ্ৰী যেতিয়া পাম √3/2 45 গলে 1/2 60 গলে হাফ আকৌ 90 ডিগ্ৰী cos 90 ডিগ্ৰী অৰ্থাৎ থিটাৰ মান যেতিয়া 90 ডিগ্ৰী পাম তেতিয়া কি পাম 0 দেখিছা তোমালোকে ইফালে থিটাৰ মান বাঢ়ি গৈ আছে আৰু এইফালে এতিয়া cos থিটাৰ মানটো কি হৈ গৈছে কমি গৈ আছে যেতিয়া থিটাৰ মানটো বাঢ়ি গৈছে cos থিটাৰ মানটো কমি গৈছে গতিকে এইটো কি হৈ যাব আমাৰ বাবে অসত্য হৈ যাব এবাৰ চোৱা 4 নম্বৰ অংকটোত কি দিছে থিটাৰ সকলো মানৰ বাবে sin থিটা আৰু cos থিটা বোলে সমান এটা তালিকাৰ পৰা তোমালোকে চোৱা দুখন তালিকা আঁকি লৈছো ইয়াত বহাই লৈছো cos থিটাৰো বহাই লৈছো sin থিটাৰো বহাই লৈছো
sin 0 ডিগ্রির 0 আকৌ cos 0 ডিগ্রির 1 sin 30 ডিগ্রির হাফ cos 30 ডিগ্রির √3/2 গতিকে ইয়াত চাব গ'লে থিটাৰ যিকোনো মানৰ বাবে দুয়োটা sin থিটা আৰু cos থিটা অৰ্থাৎ আমি যদি চাওঁ sin 0 ডিগ্রি cos 0 ডিগ্রি মান দুটা একে পাম নেকি নাপাওঁ দুয়োটা মান আমাৰ বেলেগ বেলেগ আছে কিন্তু এইটো আমি প্ৰথমতে লিখিব পাৰো অসত্য কাৰণ এইটো অসত্য হয় কাৰণ থিটাৰ সকলো মানৰ বাবে sin থিটা is equal to cos থিটা পোৱা নাযায় কিন্তু কি ধৰিম এটা কথা চাবলৈ গ'লে 45 ডিগ্রি অৰ্থাৎ sin 45 ডিগ্রি আৰু cos 45 ডিগ্রিৰ মানটো আমি কি পাওঁ সমান পাওঁ কিন্তু ব্যতিক্ৰমীভাৱে এইটো ব্যতিক্ৰমী দিয়া মই অলপ পকাহি লিখিছো আখৰবিলাক ব্যতিক্ৰমীভাৱে sin 45 ডিগ্রি সমান cos 45 ডিগ্রি পাঁচ নম্বৰটো আমাক কি দিছে যে এৰ যদি মানটো 0 ডিগ্রি হয় তেতিয়াহলে আমাক দিছে যে cos a এর যেটো মান পাম হেতু আমাৰ সংজ্ঞাবদ্ধ নহয় বুলি দিছে ইয়াৰ আমি মান উলিয়াব নোৱাৰিম অৰ্থাৎ ডিফাইন কৰিব নোৱাৰিম হয়নে এটা চোৱা a is equal to 0 ডিগ্রি এটাকে cos a is equal to আমি কি লিখিব পাৰো 1/10 আমি জানোই যে 10 ৰ বিপৰীত কি পাও আমি cos গতিকে 1/10 এর ঠাইত আমি কি বহাব লাগিব 0 ডিগ্রি আমি জানো যে tan 0 ডিগ্রির মান 0 আকৌ আমি এইখিনিও জানো যে কোনোবাৰ যদি হৰত যদি 0 থাকে গাণিতিকভাৱে ইয়াক আমি মান উলিয়াব নোৱাৰো গতিকে ইয়াক আমি কি বুলি লিখিব পাৰো সংজ্ঞাবদ্ধ নহয় হয়নে এটাকে কি হ'ব এই কথাটো আমাৰ কি হৈ যাব সত্য আশা কৰো তোমালোকে মোৰ আজিৰ ক্লাছটো খুবেই ভাল পালা আকৌ তোমালোকে গোটেইখিনি সহজে বুজিও পালা যদি তোমালোকৰ কিবা ইয়াৰ বিষয়ে জানিব লগা থাকে মোক কমেন্ট সেকশনত তোমালোকে সুধিব পাৰা আৰু মই ইয়াৰ সকলোবোৰ উত্তৰ সঠিক আৰু সহজভাৱে দিম যদি তোমালোকে ক্লাছটো ভাল পালা তেতিয়াহলে তোমালোকে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা কমেন্টও কৰিবা আকৌ বন্ধুবিলাকৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকক সাবস্ক্ৰাইব কৰিবলৈ দি দিবা